ক্লাছ 9ৰ সকলো ছাত্ৰ ছাত্ৰীকে আজিৰ ক্লাছটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ছাপ্লিমেণ্টেৰী ৰিডাৰ মমেণ্টছৰ দ্য এডভেঞ্চাৰ্ছ অফ ট'টো পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। মই ইতিমধ্যে আগৰ দুটা ক্লাছত তোমালোকৰ পাঠটো আলোচনা কৰিছিলোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে পাঠটোৰ আলোচনাখিনি চোৱা নাই, তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ ইয়াৰ আলোচনাখিনি চাই ল'বা। এতিয়া আহাচোন আমি পাঠটিত থকা প্ৰশ্নোত্তৰখিনি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো আছিলে, হাউ ডাজ ট'টো কাম টু গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু? ট'টোৱে কিদৰে ককাকৰ ব্যক্তিগত চিৰিয়াখানালৈ আহিছিল? আমি গম পাইছিলোঁ যে ট'টোৰ লেখক ৰাস্কিন বণ্ডৰ ককাকৰ এখন ব্যক্তিগত চিৰিয়াখানা আছিল। তাৰমানে ককাকে জীৱ জন্তু ভাল পাইছিল আৰু সেয়েহে বিভিন্ন ধৰণৰ জীৱ জন্তু তেওঁ ঘৰতে ৰাখিছিল। আৰু সেই ঘৰলৈ ট'টো নামৰ বান্দৰ পোৱালিটো কেনেকৈ আনিছিল বা কেনেকৈ আহিছিল, সেই উত্তৰটো লিখিব লাগে। আনচাৰটো হ'ব, ট'টো কামছ টু গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু হুৱেন হি বাইজ ট'টো ফ্ৰম এ টংগা ড্ৰাইভাৰ ফৰ এ ছাম অফ 5 rupees। ট'টোৱে ককাকৰ ব্যক্তিগত চিৰিয়াখানালৈ আহিছিল যেতিয়া ককাকে হুৱেন হি বাইজ ককাকে ট'টোক কিনিছিল ফ্ৰম এ টংগা ড্ৰাইভাৰ এজন ঘোঁৰা চালকৰ পৰা ফৰ এ ছাম অফ 5 rupees আৰু 5 টকাৰ বিনিময়ত। ট'টো ৱাজ টাইড টু এ ফিডিং থ্ৰ' আৰু ট'টোক এটা খোৱা পাত্ৰৰ ওচৰত বান্ধি ৰখা হৈছিলে বাই দ্য টংগা ড্ৰাইভাৰ আৰু সেই ঘোঁৰা চালকজনে, এণ্ড লুকড ছ' আউট অফ প্লেচ দেয়াৰ ডেট গ্ৰেণ্ডফাদাৰ বট হিম। আৰু ট'টোক সেই ঠাইডোখৰত যে সি ভালকৈ থাকিব পৰা নাছিল বা সেই ঠাইডোখৰত থাকি ভাল পোৱা নাছিল, সেইটো ককাকে বুজি পাইছিলে আৰু সেয়েহে ককাকে তাৰ পৰা লৈ আহিছিলে। এণ্ড ডিচাইডেড টু কিপ হিম ইন হিজ প্ৰাইভেট জু। আৰু ককাকৰ যিখন ব্যক্তিগত চিৰিয়াখানা আছিল বা ঘৰৰ সিহঁতৰ যিখন চিৰিয়াখানা আছিল তাত ৰাখিবলৈ সিদ্ধান্ত ল'লে। তো আহাচোন আমি এতিয়া দ্বিতীয় প্ৰশ্নটো চাওঁ। ট'টো ৱাজ এ প্ৰিটি মাংকি, ইন হোৱাট চেন্স ইজ ট'টো প্ৰিটি? আৰু আমি কিতাপত পাইছিলোঁ এটা বাক্য, ট'টো ৱাজ এ প্ৰিটি মাংকি, ট'টো এটা মৰম লগা বা এটা ভাল ধুনীয়া বান্দৰ আছিলে। ইন হোৱাট চেন্স ইজ ট'টো প্ৰিটি, আৰু কিহৰ অৰ্থত বা কিহৰ কাৰণে ট'টো মৰম লগা আছিল? আনচাৰটো হ'ব, ট'টো ৱাজ এন এক্সট্ৰিমলি মিছচিভিয়াছ লিটল মাংকি। ট'টো প্ৰকৃততে এটা কি আছিলে, অতি দুষ্ট সৰু বান্দৰ পোৱালি আছিলে। বাট দ্য অথৰ ডেছক্ৰাইবছ ট'টো প্ৰিটি এজ ট'টো ৱাজ এট্ৰেক্টিভ উইথ হিজ ব্ৰাইট বিউটিফুল আইজ। কিন্তু ট'টো যদিও এটা দুষ্ট বান্দৰ পোৱালি আছিল, কিন্তু লেখকে ট'টোৰ বিৱৰণটো কেনেকৈ দিছিলে? ট'টো মৰম লগা আছিল কাৰণ তাৰ উজ্জ্বল চকুকেইটা বহুত আকৰ্ষণীয় আছিল। His teeth were a pearly white, were often displayed in a smile। আৰু তাৰ দাঁতকেইটাও মুকুতাৰ দৰে বগা আছিল আৰু সি যেতিয়া হাঁহে প্ৰায় বা সি যেতিয়া মুখ মেলে তেতিয়া দাঁতকেইটা ওলাই যায়। ডেট ফ্ৰাইটেন দ্য লাইফ আউট অফ এল্ডাৰলি এংলো ইণ্ডিয়ান লেডিজ। আৰু সেইটোৱে বয়সস্থ এংলো ইণ্ডিয়ান মহিলাসকলক কি কৰিছিল, ভয় খুৱাইছিল। হিজ হেণ্ডছ লুকড ড্ৰাইড আপ, আৰু তাৰ হাতকেইখন শুকান আছিল। হিজ ফিংগাৰ্ছ ৱেৰ কুইক এণ্ড উইকড, আৰু তাৰ হাতৰ আঙুলিবিলাক বহুত খৰ আছিল আৰু দুষ্ট আছিল। হিজ টেইল এডেড হিজ গুড লুকছ এণ্ড অলছ' ছাৰ্ভড এজ এ থাৰ্ড হেণ্ড। আৰু তাৰ নেজডালে তাক অতিৰিক্ত এটা সৌন্দৰ্য প্ৰদান কৰিছিল আৰু সেইডাল সি তাৰ তৃতীয়খন হাত হিচাপে ব্যৱহাৰ কৰিব পাৰিছিল। গতিকে এইখিনি গুণাগুণে তাক কি কৰিছিল, এটা প্ৰিটি মাংকি নিচিনা কৰি তুলিছিল। কুৱেশ্যন নম্বৰ 3, হোৱাই ডাজ গ্ৰেণ্ডফাদাৰ টেক ট'টো টু চাহাৰানপুৰ এণ্ড হাউ? ককাকে ট'টোক চাহাৰানপুৰলৈ কিয় লৈ গৈছিল আৰু কেনেকৈ? হোৱাই ডাজ দ্য টিকেট কালেক্টৰ ইনচিষ্ট অন কলিং ট'টো এ ডগ? আৰু সেই টিকেট সংগ্ৰহ কৰোঁতাজনে ট'টোক কিয় কুকুৰ হিচাপে বিবেচনা কৰিছিল? আনচাৰটো হ'ব, ট'টো ৱাজ কেপ্ট ইন এ বিগ কেজ হুৱেৰ এ নাম্বাৰ অফ গ্ৰেণ্ডফাদাৰ্ছ পেটছ লিভ ভেৰি ছ'চিয়েবলি টুগেডাৰ। ট'টোক ক'ত ৰখা হৈছিল? সিহঁতৰ যিখন ব্যক্তিগত চিৰিয়াখানা আছিল আৰু য'ত একেলগে বহুতো ককাকৰ পোহনীয়া জন্তুবোৰ থাকে, সামাজিকভাৱে থাকে বা মিলা প্ৰীতিৰে থাকে, তাত ৰখা হৈছিল। বাট ট'টো কুড নট এলাউ এনি অফ হিজ কম্পেনিয়নছ টু শ্লিপ এট নাইট। কিন্তু ট'টোৱে তাৰ লগৰীয়াবিলাকক ৰাতি ভালদৰে শুবলৈ বা একেবাৰে শুবলৈ দিয়া নাছিলে।
So grandfather decided to take Toto with him to Saharanpur. আৰু সেইকাৰণে ককাকে টটোক চাহাৰানপুৰলৈ নিজৰ লগত লৈ যোৱাৰ সিদ্ধান্ত ল'লে. Grandfather took him in a canvas bag by train. আৰু ককাকে এটা সৰু ডাঠ বেগ লৈছিল আৰু সিহঁতে ট্ৰেইনেৰে গৈছিল. The ticket collector insisted on calling Toto a dog because he did not have any fixed fare for a monkey. আৰু টিকেট সংগ্ৰহ কৰোঁতাজনে টটোক এটা কুকুৰ হিচাপে বিবেচনা কৰিছিলে বা টটোক কুকুৰ হিচাপে কৈছিলে কাৰণ বান্দৰৰ কাৰণে কোনো নিৰ্ধাৰিত বা নিৰ্দিষ্ট ভাড়া নাছিলে, কিন্তু কুকুৰৰ কাৰণে সিহঁতি ভাড়া লৈছিলে. উইথ গ্ৰেট প্ৰেজেঞ্চ অফ মাইণ্ড, আৰু তেওঁ সেই টিকেট সংগ্ৰহ কৰোঁতাজনে তেওঁৰ উপস্থিত বুদ্ধি খটাইছিলে. আৰু সেই উপস্থিত বুদ্ধিয়ে কি কৰিছিলে? দ্য টিকেট কালেক্টৰ ডিচাইডেড টু কেটেগৰাইজ মাংকি এজ ডগ এণ্ড চাৰ্জ একৰ্ডিংলি. আৰু সেই উপস্থিত বুদ্ধিৰে সৈতে টিকেট সংগ্ৰহ কৰোঁতাজনে বান্দৰটোক কি হিচাপে কেটেগৰাইজ কৰিছিলে? কুকুৰ হিচাপে বিবেচনা কৰিছিলে বা কুকুৰৰ শ্ৰেণীত ধৰিছিলে, আৰু সেই অনুসৰি এণ্ড চাৰ্জ একৰ্ডিংলি, আৰু সেই অনুসৰি তাৰ ভাড়াও লৈছিলে. আৰু আমি পঢ়িছিলোঁ কেইটকা ভাড়া লৈছিলে, তোমালোকে সেইবিলাক মনত পেলাবা. Then question number 4. How does Toto take a bath? Where has he learned to do this? How does Toto almost boil himself alive? টটোৱে কেনেদৰে গা ধুইছিলে আৰু সি এই গা ধোৱাটো ক'ৰ পৰা শিকিছিলে? How does Toto almost boil himself alive? আৰু এদিন টটোৱে নিজকে যে বইল কৰিছিলে, কেনেকৈ মানে জীৱিত অৱস্থাত বা কেনেকৈ সি সেই চিটুৱেশ্যনটো ফেচ কৰিছিলে. Toto used to take a bath like a man. আৰু টটোৱে মানুহৰ দৰে গা ধুইছিলে. At first he checks the temperature of the water with his hands. প্ৰথমতে সি কি কৰে? পানীখিনিৰ উষ্ণতাটো, পানীখিনি কিমান গৰম সেইটো তাৰ হাত দুখনেৰে চেক কৰে, পৰীক্ষা কৰে. Then he puts one foot in the water. তাৰপিছত সি এটা ভৰি পানীখিনিত থয়. Then the other, তাৰপিছত আনটো. Until he is in the water up to his neck. আৰু সি যেতিয়ালৈকে ডিঙিলৈকে সোমাই নাযায় তেতিয়ালৈকে সি তেনেকৈ কৰে. Then he rubbed himself all over with soap. আৰু তাৰপিছত সি চাবোনেৰে গোটেই গাত ঘঁহে. Toto has learned to do this while watching the author doing the same. আৰু টটোৱে ক'ৰ পৰা শিকিছিলে? যেতিয়া লেখকক বা ৰাস্কিন বণ্ডে যেতিয়া এনেকুৱা ধৰণৰ গা ধুইছিলে সেইটো দেখি বা সেইটো ৰাস্কিন বণ্ডে গা ধোৱা লক্ষ্য কৰিয়ে টটোৱে সেই গা ধোৱাটো শিকিছিলে. One day Toto jumped in a large kettle which had water for heating. আৰু এদিনাখন টটোৱে এটা ডাঙৰ পানী গৰম কৰা পাত্ৰত কি কৰিছিলে? জঁপিয়াই দিছিল বা তাত সোমাইছিলে. Toto then raised himself a little, but finding it cold outside he sat down again. Toto then raised himself a little. টটোৱে তাত সোমোৱাৰ পিছত নিজকে অলপ উঠি দিছিল তাৰ পৰা. Then finding it cold outside, আৰু বাহিৰত যিহেতু ঠাণ্ডা দেখা পাইছিল বা ঠাণ্ডা অনুভৱ কৰিছিল, he sat down again, আৰু সি তাত বহি দিছিল. He continued hopping up and down for some time. আৰু সি তেনেদৰেই উঠা বহা কৰি আছিল সেই পাত্ৰটোত for some time, কিছু সময়ৰ কাৰণে. Until grandmother arrived, আৰু আইতাক আহি নোপোৱালৈকে. And hauled him out of the kettle in a half boiled condition. আৰু আইতাকে যেতিয়া আহি পালে আৰু তাক তেতিয়া আধা সিজা নিচিনা অৱস্থাত আহি তাৰ পৰা উদ্ধাৰ কৰিছিল আৰু সেই কেটলিটোৰ পৰা উলিয়াই আনিছিল. কুৱেশ্যন নম্বৰ 5টো আছে লাষ্টৰ কুৱেশ্যনটো. Why does author say Toto was not the sort of pet we could keep for long? লেখকে কিয় কৈছিল যে টটো এনেকুৱা এটা পোহনীয়া জন্তু নহয় যাক আমি দীৰ্ঘদিনৰ কাৰণে বা বেছি সময়ৰ কাৰণে ৰাখিব পাৰোঁ? আনচাৰটো হ'ব, although Toto was a pretty and clever, he was very mischievous. যদিও টটো এটা মৰম লগা আৰু টেঙৰ বান্দৰ আছিল, কিন্তু সি বহুত দুষ্টও আছিল. He brought a lot of damage to the house. আৰু ঘৰৰ কাৰণে সি বহুতো ধ্বংস কৰিছিল.
বাই ব্ৰেকিং ডিছেছ কাঁহী বা এনেকুৱা ডিছ ভাঙি, টিয়াৰিং ক্লথছেছ কাপোৰবিলাক ফালি, কাৰ্টেইনছ এণ্ড ৱালপেপাৰ আৰু ঘৰৰ যিবিলাক ফটো আছে বা ৱালপেপাৰ যিবিলাক আছে সেইবোৰ ফালি সি ঘৰৰ বহুত লোকচান বা নষ্ট কৰিছিল। হি অলছ' ডিষ্টাৰ্ব দ্য আদাৰ এনিমেলছ অফ দেয়াৰ হাউচ। আনকি ট'ট'য়ে কি কৰিছিল, ঘৰৰ বাকীবিলাক পোহনীয়া জীৱ জন্তুকো ডিষ্টাৰ্ব দিছিল। ন' বডি কুড এফৰ্ড দিছ কাইণ্ড অফ ফ্ৰিকুৱেণ্ট লছেছ। আৰু এনেকুৱা ধৰণৰ সঘনাই ঘটি থকা লোকচানবিলাক বা লছবিলাক কোনেও কি কৰিব নোৱাৰে, সহ্য কৰিব নোৱাৰে। দেয়াৰফৰ ট'ট' ৱাজ নট দ্য ছৰ্ট অফ পেট দে কুড কিপ ফৰ লং। আৰু সেইকাৰণে ট'ট' এনেকুৱা এটা পোহনীয়া জন্তু নহয় যে তাক বেছি সময়ৰ কাৰণে ৰাখিব পাৰে। গতিকে এইখিনি আছিল প্ৰশ্নোত্তৰ। তোমালোকে প্ৰশ্নোত্তৰখিনি লিখি ল'বা ভালকৈ, আৰু লেচনটো বুজি নাপালে বা প্ৰশ্নোত্তৰখিনি কিবা বুজি নাপালে কমেণ্টত সুধিবা, আৰু লেচনটোৰ যিখিনি আমি ডিছকাশ্যন কৰিছিলোঁ আকৌ এবাৰ চাই ল'বা। ধন্যবাদ।